নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু পুৱাই লৈ আহিছো এটা গুৰুত্বপূৰ্ণ বাতৰি জল এবাৰ সংকটত গুৱাহাটীবাসী জল সংকটত পৰিছে গুৱাহাটীবাসী কিয়নো আজিৰে পৰা যেটো বন্ধ কৰি দিয়া হৈছে খোৱা পানীৰ যোগান গুৱাহাটীত আৰু যাৰ বাবে এতিয়া একাংশ লোক এতিয়া সংকটত পৰিছে সবিশেষ লৈ আহিছো এই মুহূৰ্তত জল সংকটত পৰিছে এবাৰ গুৱাহাটীবাসী মহানগৰীৰ ভিন্ন স্থানত 12 দিনৰ বাবে বন্ধ থাকিব খোৱা পানীৰ যোগান খোৱা পানীৰ যোগান বন্ধ থাকিব 12 দিনৰ বাবে তিনিটা পৰ্যায়ত পানী যোগান বন্ধ ৰাখিব জলবৰ্ডে আৰু জলবৰ্ডে বিশেষ সিদ্ধান্ত লৈছে 12 ৰ পৰা 15 ফেব্ৰুৱাৰীলৈকে আৰু তাৰ পিছত 19 ৰ পৰা 22 ফেব্ৰুৱাৰীলৈকে বন্ধ থাকিব খোৱা পানীৰ যোগান আৰু 25 ৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে পানীৰ যোগান বন্ধ থাকিব 12টা দিন বন্ধ থাকিব পানীৰ যোগান পাইপলাইন মেৰামতিৰ বাবে পানীৰ যোগান বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আমি এই মুহূৰ্তত জনাই আছো এটা বিশেষ খবৰ আজিৰে পৰা গুৱাহাটীত বন্ধ হ'ব খোৱা পানীৰ যোগান মহানগৰীৰ ভিন্ন স্থানত 12 দিন বন্ধ থাকিব পানী যোগান আৰু জল বৰ্ডে জাৰি কৰা জাননীত উল্লেখ কৰা অনুসৰি জল বৰ্ডৰ অধীনস্থ মহানগৰৰ যেটো সকলো স্থানত তিনিটা পৰ্যায়ত বন্ধ থাকিব পানী যোগান আৰু প্ৰথম পৰ্যায়ত 12 তাৰিখৰ পৰা 15 তাৰিখলৈকে বন্ধ থাকিব এই পানীৰ যোগান অৰ্থাৎ আজিৰ পৰা যেটো 15 ফেব্ৰুৱাৰীলৈকে বন্ধ থাকিব পানী যোগান আৰু দ্বিতীয় পৰ্যায়ত 19 ৰ পৰা 22 ফেব্ৰুৱাৰীলৈকে বন্ধ থাকিব পানীৰ যোগান 19 ফেব্ৰুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীলৈকে আপোনালোকে পানী নাপাব খোৱা পানীৰ যোগান নাপাব তৃতীয়টো পৰ্যায় আৰম্ভ হ'ব 25 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে 25 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে বন্ধ থাকিব পানীৰ যোগান আৰু পাইপলাইন মেৰামতিৰ বাবে পানী যোগান বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে গুৱাহাটীৰ জলবৰ্ডে জাৰি কৰিছে এই বিশেষ জাননী সকলোকে জনাই আছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ কিয়নো গুৱাহাটীবাসীৰ বাবে অত্যন্ত জৰুৰী খবৰ এয়া আৰু পাঁচ যেটো আপোনালোকে 12 দিন পানী নাপাব এয়া বৃহৎ এক সিদ্ধান্ত লোৱা হৈছে আৰু আজিৰে পৰা খোৱা পানীৰ যোগান বন্ধ থাকিব 12 দিনৰ বাবে 12 দিনৰ বাবে খোৱা পানীৰ যোগান বন্ধ থাকিব গুৱাহাটী মহানগৰীত আৰু ইয়াৰ বাবে এতিয়া সংকিত হৈ পৰিছে গুৱাহাটীবাসী কিয়নো 12টা দিনে পানী নাপাব গুৱাহাটীবাসীয়ে এয়া অত্যন্ত এটা দুৰ্ভাগ্যজনক খবৰ কিয়নো যিসকলে খোৱা পানীৰ যোগান যেটো যিসকলে খোৱা পানী লৈছিলে তেওঁলোকৰ বাবে অত্যন্ত এয়া এটা গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটী মহানগৰীত 12টা দিনে নাথাকিব খোৱা পানীৰ যোগান আৰু তিনিটা পৰ্যায়ত খোৱা পানীৰ নাথাকিব বুলি উল্লেখ কৰা হৈছে আজিৰে পৰা গুৱাহাটীত বন্ধ হ'ব খোৱা পানীৰ যোগান মহানগৰীৰ কোন স্থানত 12 দিন বন্ধ থাকিব পানীৰ যোগান আমি যেটো ইতিমধ্যে জনাইছো যে পানীৰ যোগান বন্ধ কৰি দিয়া হৈছে গুৱাহাটী মহানগৰীত আজিৰে পৰা বন্ধ হৈছে পানী যোগান আৰু আজিৰে পৰা গুৱাহাটীত বন্ধ হ'ব খোৱা পানীৰ যোগান মহানগৰীৰ বহুকেইটা স্থানত আজিৰে পৰা বন্ধ হ'ব খোৱা পানীৰ যোগান আজিৰে পৰা গুৱাহাটীত বন্ধ হ'ব খোৱা পানীৰ যোগান মহানগৰীৰ ভিন্ন স্থানত 12টা দিনে বন্ধ থাকিব পানীৰ যোগান তিনিটা পৰ্যায়ত বন্ধ থাকিব পানীৰ যোগান আৰু প্ৰথমটো পৰ্যায়ত 12 তাৰিখৰ পৰা ফেব্ৰুৱাৰী তাৰিখলৈকে অৰ্থাৎ আজিৰে পৰা ফেব্ৰুৱাৰী 15 তাৰিখলৈকে বন্ধ থাকিব পানীৰ যোগান আৰু দ্বিতীয়টো পৰ্যায়ত হৈছে 19 ফেব্ৰুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীলৈকে বন্ধ থাকিব পানীৰ যোগান তৃতীয়টো পৰ্যায়ত হৈছে 25 ৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে বন্ধ থাকিব পানীৰ যোগান আৰু পাইপলাইন মেৰামতিৰ বাবে পানী যোগান বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে গুৱাহাটীৰ জল বৰ্ডে জাৰি কৰিছে জাননী আমি ইতিমধ্যে আপোনালোকক জাননীখন দেখুৱাইছো আৰু এতিয়া সংকটত পৰিছে গুৱাহাটীবাসী জল সংকটত পৰিছে গুৱাহাটীবাসী কিয়নো আজিৰে পৰা 12টা দিনে আপোনালোকে পানী নাপায়